বিহালীত এতিয়া যুযুধান ৰূপত শাসক বিৰোধী উপনিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষিত কৰিবলৈ কোনো ত্ৰুটি ৰাখিব বিচৰা নাই উভয় পক্ষই। আজি বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছক ঘূৰ্ধাৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শেহতীয়াভাৱে কংগ্ৰেছ দলে চলোৱা প্ৰচাৰত ৰাইজলৈ আগবঢ়োৱা প্ৰতিশ্ৰুতি প্ৰসংগত নেতাগৰাকীয়ে কয় যে কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া মানে ফুটুকাৰ ফেন। কংগ্রেসে প্রতিশ্রুতি দিয়া মানে ফুটুকার ফ্যান, কংগ্রেসে প্রতিশ্রুতি দিয়া মানে অন্ধকারলৈ এই প্রতিশ্রুতি উলিয়াই দিয়া। ইফালে সাংসদ ৰঞ্জিত দত্তই গৌৰৱ গগৈক সমালোচনা কৰি কংগ্ৰেছৰ চকুত কেটেৰেক পৰিছে বুলি উল্লেখ কৰাৰ লগতে দিগন্ত ঘাটোৱাৰে নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই প্ৰত্যেককে এযোৰকৈ চশমা প্ৰদান কৰিব বুলিও কৰে তীক্ষ্ণ সমালোচনা। কংগ্ৰেছে কৈছে যে বিহালীৰ একো উন্নয়ন হোৱা নাই। আজি যিটো ৰাস্তাত তৰুণ গগৈ ডাঙৰীয়া পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া গাড়ী লৈ গৈছে সেই ৰাস্তাটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আৰম্ভ হোৱা। যিটো নামঘৰত গৌৰৱ গগৈ ডাঙৰীয়া সেৱা লৈছে সেইটো অসম দৰ্শনত আমাৰ অসম চৰকাৰে দিয়া পুঁজিৰে নিৰ্মাণ হোৱা। যিটো ৰংগমঞ্চত গৌৰৱ গগৈ ডাঙৰীয়া কেটি ফুটি চিঞৰি আমাৰ উন্নয়ন হোৱা নাই বুলি কৈছে সেই ৰংগমঞ্চ আমাৰ অসম চৰকাৰে দিয়া বিজেপি চৰকাৰৰ দিনা ৰংগমঞ্চত সভা কৰিছে। গতিকে তেওঁলোকৰ চকুত কেটেৰেক পৰিছে। 23 তাৰিখে আমি জিকিম আৰু সেইদিনাই আমাৰ দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই তেওঁলোকক চশমা দিব আৰু চশমাৰে চাব, তেতিয়া বিহালীৰ উন্নয়ন দেখা পাব। বিহালীৰ বৰজাৰণীত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী সভাৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটাইও আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছক। ইফালে শান্তি তথা উন্নয়নৰ স্বাৰ্থত ৰাইজে বিহালীত দিগন্ত ঘাটোৱাৰক আঁকোৱালি ল'ব বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজে নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত বিজেপিকে ভোট দিব। কাৰণ কংগ্ৰেছ অহাৰ লগে লগে আকৌ অশান্তি। কংগ্ৰেছ থকা সময়ত ইয়াত কিমান ডাঙৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, হত্যা, হিংসা, ধন দাবী, মানুহৰ নিৰাপত্তাহীনতাত দিনে নিশাই আতংকিত হৈ জীৱন কটাব লগা হৈছিল। লগতে কংগ্ৰেছৰ কথা আৰু কামৰ পাৰ্থক্যৰ কথা উদ্ধৃতি দি ৰাইজক আৱেগিক নহ'বলৈও জনালে আহ্বান। ইংৰাজীত কথা এটা আছে, কমিটমেণ্টছ আৰ মেড টু বি অনাৰ্ড, নট টু বি ব্ৰকেন ইনটু পিচেছ। গতিকে কংগ্ৰেছৰ চৰিত্ৰটো আপোনালোকে সকলোৱে ভালদৰে জানে। এতিয়া আপোনালোকৰ আগত ভাল ভাল বিভিন্ন ধৰণৰ সাধু কথাৰ দৰে কথা কিছুমান ক'বলৈ আহিছে বিহালী সমষ্টিত, কিন্তু ৰাইজ আপোনালোকে আৱেগিক নহ'ব দেই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ মানে কমিউনিলিজিম, কংগ্ৰেছ মানে কৰাপশ্যন, কংগ্ৰেছ মানে কনফ্লিক্ট বুলিও কৰে কটাক্ষ। কংগ্ৰেছ মানে কি? কমিউনেলিজিম, কংগ্ৰেছ মানে কৰাপশ্যন, কংগ্ৰেছ মানে কনফ্লিক্ট। ইফালে তুলিৰাম ৰংহাঙক বিজেপিয়ে ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ কাৰ্যত লৈ ফুৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই এয়া অসমীয়া জাতীয় জীৱনৰ বিড়ম্বনা বুলি উল্লেখ কৰে। অসমীয়া জাতীয় জীৱনৰ এইটো ডাঙৰ বিড়ম্বনা যে আমাৰ চকুৰ সন্মুখতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া বিজেপিৰ সভাপতি আছিলে তেতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া এগৰাকী দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী বুলি কৈ তেওঁৰ বিৰুদ্ধে অসম বন্ধ দিছিলে বিজেপিয়ে। আৰু আজি তুলিৰাম ৰংহাং ডাঙৰীয়া বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। সংবিজিত ডাঙৰীয়া যেতিয়া NDFBত আছিলে সমগ্ৰ উত্তৰ অসমৰ মানুহৰ এই কথা ভালকৈ মনত আছে যে বন্দুকৰ গুলীৰ জনজননীত উত্তৰ অসম ৰাতি ভালকৈ টোপনি মাৰিব পৰা নাছিলে। আজি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। মুঠৰ ওপৰত এতিয়া বিহালীত বলিছে উপনিৰ্বাচনৰ গৰম বতাহ। বোকা চতিয়াৰ ৰাজনীতিৰ জৰিয়তে ৰঞ্জিত দত্তৰ উত্তৰসূৰী প্ৰকৃততে কোন হ'ব সেয়া সময়েহে স্পষ্ট কৰিব। বিজেপিয়ে যিমানেই বিহালী সমষ্টি দখল কৰিম বুলি দাবী নকৰক কিয়, তথাপিও সাংসদ গৌৰৱ গগৈকে ধৰি অধিকাংশ কংগ্ৰেছ নেতাই বিহালীক হেৰুৱাব বিচৰা নাই। গতিকে সময়েহে ক'ব উপনিৰ্বাচনত কাৰ ভাগ্য উদয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট লক্ষী আৰু ইকুমনিৰ সহযোগত বিহালীৰ পৰা পুলক হাজৰিকা আৰু দিগন্ত শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।